হেল্ল' এণ্ড ৱেলকাম গাইজ। কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যিহেতু দিব ওলাইছোঁ আপোনালোকক অৰুণোদয় আঁচনিৰ পে'মেণ্ট এতিয়াও বহুতো হিতাধিকাৰীয়ে লাভ কৰা নাই। যদি আপুনি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে আপুনি কি কৰিব লাগিব, আৰু নতুন হিতাধিকাৰীসকলে অৰুণোদয় কিস্তি পালেনে নাই, কোনসকল হিতাধিকাৰীক দিয়া হ'ল কিস্তি। তো আজি মই এই সবিশেষ জনাম এই ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাগ আছাম। তো গাইছ, আপুনি যদি কিস্তি লাভ কৰা নাই এতিয়াও, যিহেতু মোক বহুতে কমেণ্ট কৰিছে, কিছুমান জেগাৰ পৰা, যিহেতু গোলাঘাটৰ পৰা কমেণ্ট কৰিছে আৰু আপোনাৰ বহুতো ডিষ্ট্ৰিক্টৰ পৰা যিটো কমেণ্ট কৰি জনাইছে যে এতিয়ালৈকে অৰুণোদয় কিস্তি লাভ কৰা নাই। যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, যদি আপুনি আগতে পাই আহি আছিলে, তেতিয়াহ'লে আপুনি কিয় লাভ নকৰিলে? চাওক, মেইন যিটো আপোনাৰ মূল কাৰণটো ক'ব খুজিছোঁ, অৰুণোদয় আঁচনিৰ যিহেতু এবাৰ মুখ্যমন্ত্ৰীয়ে যিটো কৈছিলে যে সকলো হিতাধিকাৰীকে হিতাধিকাৰীয়ে লাভ কৰিব বুলি অৰুণোদয় আঁচনি, কিন্তু এতিয়ালৈকে যিহেতু বহুতো হিতাধিকাৰীয়ে লাভ কৰা নাই। তো আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয়, তাৰ পিছতো যদি আপুনি পোৱা নাই, তেনেহ'লে কি কৰিব লাগিব? চাওক, প্ৰথম কথাটো আপোনালোকে জানি ল'ব লাগিব যে আপোনাৰ ডকুমেণ্ট যেতিয়া জমা কৰিছিলে আপোনাৰ সকলো ঠিকে আছেনে নাই, আপোনাৰ ভেৰিফাই হৈছিলে নাই। যদি আপোনাৰ ভেৰিফাই হৈছিলে, আপোনাৰ সকলো ডকুমেণ্ট যিহেতু লৈ হয়, আপোনাৰ ডকুমেণ্ট ভেৰিফাই হোৱাৰ পিছত আপোনাৰ লিষ্টত নাম আহিছে, আপোনাৰ নামটো আপুনি এবাৰ চেক কৰিছিলেনে? আপুনি আৰু এবাৰ যিহেতু আপোনালোকে নাম চেক কৰিব, আপোনাৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো কৰ্তন হৈছে, তেনেহ'লে আপুনি অৰুণোদয় আঁচনি লাভ নকৰে। যিহেতু বহুতো হিতাধিকাৰী যোৱা কালি আৰু 10 তাৰিখে কিছুমান হিতাধিকাৰী লাভ কৰিছে, আৰু কিছুমানে এতিয়াও অৰুণোদয় পে'মেণ্ট লাভ কৰা নাই। যদি আপুনি পে'মেণ্ট লাভ কৰা নাই, তেনেহ'লে আপুনি চিন্তা কৰাৰ কাৰণ নাই। মই আপোনালোকক ক'ব খুজিছোঁ, অৰুণোদয় আঁচনি যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে সকলো হিতাধিকাৰীয়ে লাভ কৰিব, আপোনালোকে 5 দিন ৱেইট কৰি দিব। কিয়নো পে'মেণ্ট দিয়াৰ পিছৰে পৰা আপোনালোকৰ যিটো 72 ঘণ্টা আপোনাৰ এটা টাইম থাকে, সেই 72 ঘণ্টাৰ ভিতৰত যদি আপুনি লাভ নকৰে, আপোনাৰ বেংকত যদি পইচা আপুনি লাভ নকৰে, তেনেহ'লে আপুনি এটা অভিযোগ কৰিব পাৰে। তো অভিযোগটো কেনেকৈ কৰিব? তো অভিযোগটো কৰিবলৈ হ'লে আপুনি যাব লাগিব পঞ্চায়ত অফিচ বা মহকুমা অফিচত গৈ আপোনালোকৰ বেনিফিচিয়াৰী নম্বৰটো লগত লৈ যাব লাগিব। সেই বেনিফিচিয়াৰী নম্বৰটো আপুনি তেখেতসকলক ক'ব যে মোৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো আছে, তেনেহ'লে আপুনি কিয় লাভ নকৰিলে কিস্তি। তো তাৰ ৰিজনটো আপোনালোকক তেখেতসকলে বুজাই দিব। যদি আপোনালোকৰ সেই বস্তুটো প্ৰব্লেমটো হৈ আছে, যদি আপুনি পাই আছে, যোৱা মাহতো আপুনি লাভ কৰিছে, বা অনলি আপোনালোকে এই মাহতে পোৱা নাই, যদি এই মাহত পোৱা নাই, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই, আপোনালোকৰ পইচা সোমাই যাব। কিন্তু আপোনালোকে 72 ঘণ্টা ৱেইট কৰক, আৰু আপোনালোকে বেংকৰ একাউণ্টটো এবাৰ চেক কৰি চাব পাৰে, বেংকৰ একাউণ্টটোত কিবা খেলিমেলি হৈ আছে নেকি। যদি আপোনাৰ বেংকৰ যদি কোনো খেলিমেলি নাই, আপোনাৰ ট্ৰেনজেকশ্যন যদি হৈ আছে, আপোনাৰ যদি বেংকত KYC দিব লগা হোৱা নাই, তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই। যদি আপোনাৰ বেংকত KYC দিব লগা হৈছে, তেনেহ'লে আপুনি বেংকত KYC আপডেট কৰক, কিয়নো KYC আপডেট কৰাৰ পিছতহে আপুনি লাভ কৰিব আপোনাৰ বেংকত টকা। কিয়নো আপোনালোকৰ বেংকত KYC আপডেট নহ'লে আপোনাৰ পইচাটো নোসোমায়। তো তেনেকুৱা বহুতো দেখিবলৈ পোৱা যায়। তো আপোনালোকে এবাৰ বেংকত খবৰ কৰিব, আপোনাৰ মিনি ষ্টেটমেণ্টটো আপুনি উলিয়াই চাব পাৰে। সেই মিনি ষ্টেটমেণ্টটো উলিয়াই চালে আপুনি গম পাব যে আপোনাৰ পইচা আহিছেনে নাই। যদি আপোনাৰ পইচা আহিছে, তেনেহ'লে আপোনাৰ মিনি ষ্টেটমেণ্টত আপুনি গম পাই যাব। তো বহুতো হিতাধিকাৰীয়ে নাজানে যে আপোনালোকৰ পইচাটো কিহৰ কাৰণে নোসোমায়। চাওক, আগতে যিহেতু আপোনালোকে অনলাইন যেতিয়া ছিষ্টেমটো আছিলে, আপোনাৰ অৰুণোদয় ৱেবছাইট যিটো আছিলে, arunodaya.gov.assam.in, সেইটো ৱেবছাইটত আপোনালোকে চাব পাৰিছিলে। আৰু তাত এটা বস্তু আপোনালোকৰ যিহেতু আহি গৈছিলে, PFMS ভেৰিফাই, PFMS হৈছে আপোনাৰ বেংকৰ সবিশেষ যিখিনি আছে আপোনাৰ, সেই বস্তুটো বুজায়। যদি আপোনাৰ PFMS ভেৰিফাই হৈ থাকে, তেনেহ'লে আপোনাৰ পইচা নিশ্চয় আহে। তো আপোনালোকে সেই বস্তুটো এতিয়া চাব কেনেকৈ? তো তাৰ কাৰণে আপোনালোকে বেংকত খবৰ কৰিব, আপোনাৰ বেংকত লিংকটো হৈ আছেনে নাই, আপোনাৰ পে'মেণ্ট যিটো একাউণ্ট আছে অৰুণোদয় একাউণ্ট, সেই অৰুণোদয় একাউণ্টটো আপোনাৰ ভেৰিফাই এক্টিভ হৈ আছেনে নাই আপোনাৰ বেংকৰ লগত। যদি আপোনাৰ বেংকৰ লগত যদি কোনো সমস্যা নাই, বেংকৰ যদি সকলো ঠিকে আছে, যদি OTP আহি আছে, আপোনাৰ মোবাইলত মেছেজো আহে, বা আপোনাৰ মেছেজ যদি অহা নাই, তেনেহ'লে আপুনি এবাৰ বেংকত খবৰ কৰক। বেংকৰ আপোনালোকে তেখেতসকলক জনাওক, আৰু তেখেতসকলে আপোনালোকক মিনি ষ্টেটমেণ্টটো উলিয়াই দিব। সেই মিনি ষ্টেটমেণ্টটো আপুনি চালেহে গম পাব। আৰু আপোনালোকক ক'ব খুজিছোঁ, অৰুণোদয় আঁচনি যিহেতু পে'মেণ্ট 10 তাৰিখৰ পৰা আপোনাৰ 15 তাৰিখৰ ভিতৰত আপোনাৰ পইচা বেংকত আহি থাকে। তো হয়তো আপোনালোকৰ এদিন পিছত বা দুদিন পিছত আপোনালোকৰ একাউণ্টত পইচাটো আহি যাব পাৰে। আপোনালোকে 2 এদিন আপোনালোকে আৰু ৱেইট কৰি দিয়ক।
আপোনালোকৰ নাহে তেনেহ'লে আপুনি অভিযোগ এটা দিব পাৰে সেই অভিযোগ মতে আপোনাৰ পইচাটো দিয়া হ'ব যদি আপুনি যোগ্য হয় আৰু যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে এবাৰ আপোনালোকে যিটো কিস্তি পালে আৰু কিছুমানে পোৱা নাই যিসকলে পোৱা নাই আপোনালোকক ক'ব খুজিছোঁ মুখ্যমন্ত্ৰীয়ে এবাৰ জনাইছে যে আপোনালোকৰ ঘৰে ঘৰে যিহেতু মন্ত্ৰী বিধায়ক গৈ আপোনালোকক ভেৰিফিকেশ্যন কৰিব আগতে কি হৈছিলে আপোনালোকৰ যিহেতু দালাল চক্ৰান্তই আপোনালোকৰ পৰা সেই বস্তুখিনি কাঢ়ি লৈ যায় বা আপোনালোকে লাভ নকৰে তো তেনেকুৱা বহুতো দেখিবলৈ পোৱা যায় যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহ আছে সেই দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে লাভ নকৰে কিন্তু ধনী ঘৰৰ যিবিলাক ধনী মানুহ আছে সেই ধনী মানুহখিনিহে লাভ কৰে কিন্তু এবাৰৰ পৰা তেনেকুৱা নহয় যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ লোকসকলকহে দিয়া হ'ব আৰু আপোনালোকক মুখ্যমন্ত্ৰীয়ে জনাইছে যে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি তো আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব আৰু যিহেতু নতুনকৈ এবাৰ আৰু 3 লাখ যিহেতু মহিলাক সামৰি লোৱা হ'ব তো আপোনালোকে অৰুণোদয় আঁচনি ফৰ্মৰ বাবে যেটো ফৰ্ম বিচাৰি আছে নেকি যদি আপুনি অৰুণোদয় আঁচনি ফৰ্ম বিচাৰি আছে তেনেহ'লে আপোনালোকে এই ফৰ্মখন আপোনালোকে চাওক এখন নতুন ফৰ্ম যেটো ওলাইছে আপোনালোকক মই ইয়াৰ স্ক্ৰীনত দেখুৱাব খুজিছোঁ এই ফৰ্মখন আপোনালোকে পাইছে নেকি যদি আপুনি এই ফৰ্মখন পাইছে তেনেহ'লে আপুনি ফাইল কৰিছে নেকি যদি ফাইল কৰিছে এই ফৰ্মখনৰ বিষয়ে আপুনি জানি লওক কিয়নো এই ফৰ্মখন আপোনালোকক দিয়া হৈছিলে যেহেতু নিৰ্বাচনী প্ৰচাৰৰ বাবে সেই ফৰ্মখনত আপোনালোকৰ ইয়াত উল্লেখ কৰা নাই যে অৰুণোদয় আঁচনি যেটো আপোনালোকৰ চৰকাৰী যেটো ষ্টাম্প আছে মোহৰ সেই মোহৰটো নাই কিন্তু ইয়াত খোলা যেটো পদুম ফুল আছে সেই পদুম ফুলৰ ছবিটোহে দিয়া হৈছে আৰু ইয়াত কোৱা হৈছে যে ডবল ইঞ্জিন চৰকাৰৰ গ্যাৰেণ্টি তো এতিয়া চাওক এটো যেহেতু বিজেপি ফালৰ পৰা দিয়া হৈছে কিন্তু ইয়াত কোনো চৰকাৰী মোহৰ নথকাৰ বাবে এই ফৰ্মখন যেহেতু আপোনালোকৰ মানে অৰুণোদয় আঁচনি আপুনি লাভ নকৰে কিন্তু আপোনালোকে এই ফাইল কৰিতে আপোনালোকে ৰেজিষ্ট্ৰেচন হৈ থাকিব পাৰে কিন্তু আপোনালোকে বেলেগ একো নহয় কিন্তু নেক্সট আপোনালোকে আৰু এখন ফৰ্ম লাভ কৰিব কিন্তু সেই ফৰ্মখন এতিয়ালৈকে দিয়া হোৱা নাই তো সেই ফৰ্মখন কেতিয়া দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে জনোৱা নাই কিন্তু নিশ্চয় জনাব আপোনালোকক যেহেতু 3 লাখ মহিলাক আৰু দিয়া হ'ব অৰুণোদয় আঁচনি তো তাৰ কাৰণে নতুন ফৰ্ম আহি আছে অৰুণোদয় 30 তো 30 ফৰ্ম আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব আৰু কিছুদিন পিছতে হয়তো আপোনালোকৰ ইলেকশ্যনৰ পাছতে আপোনালোকে লাভ কৰিব পাৰে তো তাৰ কাৰণে আপোনালোকে কিছুদিন ৱেট কৰিব লাগিব আৰু আপোনালোকে ডকুমেণ্টসমূহ আপোনালোকে ৰেডি কৰি থৈ দিব কি ডকুমেণ্ট লাগিব আপোনালোক জনাব খুজিছোঁ যদি আপুনি নতুনকৈ আবেদন কৰে তেনেহ'লে আপোনালোকক যেটো ৰেচন কাৰ্ড কপিটো লাগিব তাৰপিছত আপোনালোকক এখন জব কাৰ্ড যদি আছে সেই জব কাৰ্ডখন লাগিব আৰু আধাৰ কাৰ্ড আৰু আপোনালোকৰ ভোটাৰ কাৰ্ড তো এইখিনি বস্তু আপোনালোকে ৰেডি কৰক এইখিনি বস্তু যদি আপোনাৰ থাকে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব আৰু এটা বস্তু লাগিব আপোনালোকক ইনকাম সাৰ্টিফিকেট যদি আপোনাৰ ইনকাম সাৰ্টিফিকেট নাই তেনেহ'লে আপুনি ইনকাম সাৰ্টিফিকেটখন উলিয়াই ল'ব কিয়নো ইনকাম সাৰ্টিফিকেটখন থাকিলে আপোনালোকৰ ভাল কিয় ভাল মানে আপোনালোকক সেই ইনকামটো বুজায় যে কিমান টকা আপুনি ইনকাম কৰে তো সেইটোৱে ক'ব খুজিছোঁ অৰুণোদয় আঁচনি ফৰ্ম এতিয়ালৈকে দিয়া হোৱা নাই নতুন ফৰ্ম আহিলে আপোনালোক নিশ্চয় জনাম যেটো মোক বহুতে কমেণ্ট কৰি আছে যে অৰুণোদয় নতুন ফৰ্ম দিছে নেকি তো নতুন ফৰ্ম এতিয়ালৈকে দিয়া হোৱা নাই যিখন ফৰ্ম দিছিলে সেইখন নিৰ্বাচনী প্ৰচাৰৰ বাবেহে দিয়া হৈছিলে তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আৰু আপোনালোকক ক'ব খুজিছোঁ যদি আপুনি অৰুণোদয় কিস্তি পোৱা নাই তেনেহ'লে আপুনি আৰু 2 এদিন আপোনালোকে ৱেট কৰক কিয়নো 10 তাৰিখৰ পৰা আপোনালোকৰ 15 তাৰিখৰ ভিতৰত আপোনালোকৰ একাউণ্টত পইচা আহি যায় যদি নাহে তেতিয়াহ'লে আপুনি অভিযোগ কৰিব পাৰে আপোনাৰ মহকুমা অফিচত আপুনি গৈ আপোনালোকে অভিযোগ কৰিব পাৰে আপোনাৰ যেটো বেনিফিচিয়াৰী নম্বৰ আছে সেই বেনিফিচিয়াৰী নম্বৰটো আপুনি লগত লৈ যাব তেখেতসকলক আপোনালোকে ক'ব তেখেতসকলে নিশ্চয় আপোনালোকক সেই বস্তুখিনি আপোনালোক দেখুৱাই দিব যে আপোনাৰ কি প্ৰব্লেম হৈ আছে বা আপোনাৰ নামটো আছে নে নাই যদি নামটো কৰ্তন হৈছে তেনেহ'লে আপুনি নিশ্চয় লাভ নকৰে আৰু নামটো থাকিলেহে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টো আপোনালোক এইখিনি জনাব লগা আছিল আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।